বৰ্তমান ভাৰতত বিজেপি, কংগ্ৰেছ, CPIM বা আম আদমি পাৰ্টিৰ দৰে এটা সৰ্বভাৰতীয় দল গঠন কৰা হৈছে। আৰু এই দলৰ নাম ৰখা হৈছে কক্ৰোচ জনতা পাৰ্টি মানে পঁইতাচোৰাৰ দল। আৰু কৈ দিওঁ মাত্ৰ 4 দিনৰ ভিতৰতে এই পাৰ্টিৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ ফলোৱাৰ্ছ সংখ্যা প্ৰায় 22 মিলিয়ন পাৰ কৰি গৈছে। যিটো বিজেপি ইণ্ডিয়াৰেও সৰ্বভাৰতীয় যিটো ইনষ্টাগ্ৰাম হেণ্ডেল আছে, নেশ্যনেল কংগ্ৰেছকেও পিছ পেলাই দিছে। কিন্তু কিয় এই পাৰ্টি গঠন কৰা হৈছে আৰু কিয় এই পাৰ্টিৰ এনেকুৱা অদ্ভুত নাম মানে কক্ৰোচ বা পঁইতাচোৰা জনতা পাৰ্টি ৰখা হৈছে, এই পাৰ্টিৰ মেম্বাৰ কোন? কিয় আজিৰ দিনত ইণ্টাৰনেটৰ ইউথ সমাজে এই পাৰ্টিক হিউজ ছাপোৰ্ট দিছে, আনহাতে কিছুমান লোকে দাবী কৰিছে যে এই পাৰ্টি আচলতে ভাৰতত নেপাল বা বাংলাদেশৰ দৰে কিবা জেন জেড মুভমেণ্ট কৰাৰ বাবে বনোৱা হৈছে, য'ত মেইন টাৰ্গেট হৈছে বিজেপি চৰকাৰ বা ভাৰতৰ ডেম'ক্ৰেটিক চৰকাৰৰ পতন ঘটোৱা। আৰু এয়া আচলতে আমেৰিকাৰ ডিপ ষ্টেটৰ এটা কনস্পিৰেচিতে প্ৰশ্ন হৈছে। সঁচা কোনটো মই আছোঁ আপোনাৰ সৈতে আৰু আপুনি চাই আছে EFH। আজি কথা হ'ব কক্ৰোচ জনতা পাৰ্টিক লৈ, কিয় এই পাৰ্টি গঠন হ'ল, কেনেকৈ গঠন হ'ল আৰু কোনে এই পাৰ্টিক ছাপোৰ্ট কৰিছে, এই সকলো বিষয় একেবাৰে নিউট্ৰেলভাৱে আপোনালোকৰ সৈতে কথা পাতিম। এই ভিডিঅ'ত মই দুয়োপক্ষৰ কথাই আপোনালোকৰ সন্মুখত দাঙি ধৰিম, যাতে আপোনাৰ ওচৰত গোটেই বিষয়টো ক্লিয়াৰ হৈ যায় আৰু আপুনি নিজৰ ডিচিশ্যন ল'ব পাৰে যে কোনটো ঠিক কোনটো ভুল। তো আহক ষ্টাৰ্ট কৰোঁ। 11 মে 2026 কুৱেশ্যন পেপাৰ লিক হৈ যোৱাৰ বাবে প্ৰায় 22 লাখ নিট এছপিৰেণ্টছৰ ফিউচাৰ অনিশ্চয়তাৰ মাজত পৰি যায়। কাৰণ কুৱেশ্যন পেপাৰ লিক হোৱাৰ বাবে গোটেই এক্সামটোৱেই কেঞ্চেল কৰি দিয়া হয়। এই নিট হৈছে ডক্টৰ পঢ়াৰ এণ্ট্ৰেন্স এক্সাম। তাত যদি এক্সামৰ কুৱেশ্যন পেপাৰ লিক হৈ যায়, তেন্তে ফিউচাৰটো কেনেকুৱা ডক্টৰ আমাৰ দেশত তৈয়াৰ হ'ব, তাক লৈও কিন্তু এটা ডাঙৰ কুৱেশ্যন মাৰ্ক উঠে। আনহাতে আকৌ এই পেপাৰ লিকৰ সৈতে এনেকুৱা কিছুমান ব্যক্তিৰ নাম জড়িত হৈছে, যিসকলক লিংক কৰা হৈছে বিজেপি পাৰ্টিৰ সৈতে। ফলত এই লাখ লাখ ছাত্ৰ ছাত্ৰী যিসকলে দিন ৰাতি পৰিশ্ৰম কৰি এটা এক্সাম দিয়ে, যাৰ ফিনান্সিয়েল কণ্ডিশ্যন বহুতৰে এনেকুৱা থাকে যে তেওঁলোকে ছেকেণ্ড টাইম হয়তো এক্সামটো দিবও নোৱাৰিব। এনেকুৱা ছাত্ৰ ছাত্ৰীৰ ফিউচাৰ যিসকলে নষ্ট কৰি দিছে। কিছুমান কাৰাপ্ট নেতাই তাত সকলো ছাত্ৰ ছাত্ৰীৰ এংগাৰ আহি পৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত। আৰু কেৱল 2026 চনেই নহয়, ইয়াৰ আগতেও বহুবাৰ বিভিন্ন এক্সামৰ কুৱেশ্যন পেপাৰ লিক হৈ গৈছে। এতিয়া কুৱেশ্যন উঠে যদি চৰকাৰে বিচাৰিলেই মিলিটাৰী প্ৰটেকশ্যনটো ভোট কৰাব পাৰে। ভোটাৰ বেলেট বক্স বেংক ৱল্টোৰ দৰে আঁকোৱালি ৰাখিব পাৰে, তেন্তে কিয় একে ছিকিউৰিটিতে এই এক্সামবোৰ কৰোৱা হোৱা নাই? তেন্তে চৰকাৰ ইউথ সমাজৰ ফিউচাৰ লৈ ইনডিফাৰেণ্ট নেকি? তো যোৱা কেইদিনমান ধৰি এই নিট এক্সামৰ কুৱেশ্যন পেপাৰ লিক লৈ ছ'চিয়েল মিডিয়া এনেই গৰম হৈ আছিল, এংগাৰটো ফুচি উঠিছিল পাব্লিক। আৰু ঠিক এই সময়ত জুইত ঘিউ ঢলাৰ দৰে কাম কৰে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ সূৰ্যকান্তৰ এটা কমেণ্টে। আৰু এই কমেণ্ট আজিৰ দিনত এই কক্ৰোচ জনতা পাৰ্টি চিয়ৰ মেন ফিউল বুলি ক'ব পাৰি। তো কি হৈছিল একজেক্টলি মই বুজাই কওঁ। এই গোটেই ঘটনাটো ষ্টাৰ্ট হয় আচলতে সুপ্ৰিম কোৰ্টৰ এটা হিয়াৰিঙৰ পৰা। 2026 চনৰ মে মাহত সুপ্ৰিম কোৰ্টত এটা কেছৰ হিয়াৰিং হৈ আছিল। য'ত এজন লয়াৰ ছিনিয়ৰ এডভকেট হোৱাৰ ক্লেইমৰে সুপ্ৰিম কোৰ্টত কেছ কৰিছিল। আৰু এই কেছৰ হিয়াৰিং চলি থকাৰ সময়তেই সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ সূৰ্যকান্ত এটা কমেণ্ট কৰে। তেওঁ কয় এই সমাজত কিছুমান ইউথ আছে, যিসকল কক্ৰোচৰ দৰে মানে পঁইতাচোৰাৰ দৰে। যিসকলে জব নাপায় মিডিয়া ছ'চিয়েল মিডিয়াতো আনকি RTI এক্টিভিজমটো চমাই চিষ্টেমক এটেক কৰিবলৈ আৰম্ভ কৰিছে। আৰু এই লাইনটো কোৱাৰ লগে লগে ভাইৰেল হৈ যায়, বিশেষকৈ ভাৰতৰ আনএমপ্লয়ড মানে নিবনুৱা যুৱকসকল, যিসকলে দিনৰ পিছত দিন জব পোৱাৰ এক্সাম দি আছে, যিসকল নিজৰ কেৰিয়াৰ লৈ ৱৰিড, তেওঁলোকৰ মাজত প্ৰচণ্ড এংগাৰ সৃষ্টি হয়। আৰু এই সময়ত কণ্ট্ৰভাৰ্চিটো আৰু বৃদ্ধি পায়। নিট পেপাৰ লিকৰ বাবে আনএমপ্লয়মেণ্ট, এক্সাম পেপাৰ লিক, ৰিক্ৰুটমেণ্ট, কাৰাপশ্যন, এই সকলোবোৰক লৈ কিন্তু ইউথ সমাজ যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ আছিল। ফলত বেছিভাগ যুৱক যুৱতীয়ে সুপ্ৰিম কোৰ্টৰ জাজৰ এই কমেণ্টক পাৰ্চনেল ইনচাল্টিং বুলি ভাবে। সকলোৰে এটাই ডিমাণ্ড উঠে, য'ত জাজ এই ইউথ সমাজৰ পক্ষত কথা কোৱা উচিত। তাত তেওঁ ইউথ সমাজক পঁইতাচোৰা বা পেৰাটাইটৰ সৈতে কম্পেয়াৰ কৰিছে। যদিও এই কণ্ট্ৰভাৰ্চি ষ্টাৰ্ট হোৱাৰ কিছু সময় পিছতেই CJI মানে চিফ জাষ্টিছ অফ ইণ্ডিয়া এটা ক্লাৰিফিকেশ্যন দিয়ে। তেওঁ কয় যে মিডিয়াটো তেওঁ অ'ৰেল অবজাৰভেশ্যনক মিছকোট কৰা হৈছে আৰু কোনো ধৰণৰ কনটেক্সট নোহোৱাকৈ ভাইৰেল কৰা হৈছে। তেওঁ কয় যে তেওঁৰ এই ষ্টেটমেণ্ট সাধাৰণ যুৱক যুৱতীৰ বাবে নাছিল। তেওঁলোকৰ বাবে আছিল যিসকলে ফেক ডিগ্ৰীৰে বিভিন্ন পজিশ্যনত জব কৰি আছে আৰু চিষ্টেমক এক্সপ্লইট কৰি আছে। কিন্তু ইউথ সমাজে এই ক্লাৰিফিকেশ্যন মানিবলৈ নাৰাজ। কাৰণ হিয়াৰিং হৈ আছিল এজন লয়াৰৰ ছিনিয়ৰ এডভকেট হোৱাৰ ক্লেইমক লৈ। ইয়াত কিন্তু ইউথ সমাজৰ বিষয়ে কোনো হিয়াৰিং হোৱা নাছিল। এই ঠাইত থিয় হৈ এনেকুৱা এটা কণ্ট্ৰভাৰ্চিয়েল কমেণ্টে প্ৰুভ কৰে যে ইউথ সমাজৰ প্ৰতি আমাৰ চিষ্টেম কিমান ইনডিফাৰেণ্ট। ক্লাৰিফিকেশ্যন CJI আৰু বহু কথা কয়। তেওঁ কয় যে ভাৰতৰ ইউথ সমাজৰ প্ৰতি তেওঁৰ গ্ৰেট ৰিগাৰ্ড আৰু ৰেচপেক্ট আছে আৰু ইণ্ডিয়ান ইউথক তেওঁ দেশৰ ফিউচাৰ পিলাৰ হিচাপে দেখে। কিন্তু ইণ্টাৰনেটটো আপুনিও জানে, এটা কালচাৰ বহুত কমন। এবাৰ যদি আপোনাৰ মুখ ফচকি কোনো কথা ওলাই যায়, তেন্তে সেয়া আৰু ঘূৰাই ল'ব নোৱাৰি, কাৰণ ইণ্টাৰনেটটো একো ডিলিট নহয়। আৰু ইয়াত CJIৰ সেই ইনচাল্টিং ৱৰ্ডটো কক্ৰোচ।
এইটোৱে ইউথ সমাজে প্ৰটেষ্টৰ লেংগুৱেজ হিচাপে বাছি লয়। বহু যুৱকে চাৰ্কাষ্টিকেলি ক'বলৈ ধৰে, হয়, আমি কক্ৰোচ কাৰণ আমাৰ ছিষ্টেমে আমাক এইদৰেই দেখে, আৰু ইয়াৰ পৰাই আহে এই কক্ৰোচ জনতা পাৰ্টিৰ আইডিয়া। তো যোৱা 7 তাৰিখে ইনষ্টাগ্ৰাম তো এটা আইডি অ'পেন কৰা হয় কক্ৰোচ জনতা পাৰ্টি নামেৰে, য'ত শ্লোগান দিয়া হয় ওৱান মুভমেণ্ট ওৱান নেশ্যন ওৱান চেঞ্জ, আৰু মাত্ৰ 4 পৰা 5 দিনৰ ভিতৰতে এই একাউণ্টৰ ফলোৱাৰ্ছ প্ৰায় 22 মিলিয়ন পাৰ হৈ যায়। আৰু ট্ৰেডিশ্যনেল মিডিয়াৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়াতো এই নতুন পাৰ্টিৰ নাম ভাইৰেল হৈ যায়। কিন্তু কুৱেশ্যন হৈছে, এই পাৰ্টি তেন্তে কোনে ক্ৰিয়েট কৰিলে? এতিয়া এই আইডিটো আপুনি যদি যায় তেন্তে দেখিব যে বায়োটো লিখা আছে, এ পলিটিকেল ফ্ৰণ্ট অফ ইউথ বাই দ্য ইউথ ফৰ দ্য ইউথ, মানে এটা পলিটিকেল ফ্ৰণ্ট যি ইউথ সমাজৰ বাবে তৈয়াৰ কৰা হৈছে, আৰু ইয়াৰ ফাউণ্ডিং প্ৰেচিডেণ্ট হৈছে অভিজিৎ দীপক। এতিয়া কক্ৰোচ জনতা পাৰ্টিৰ এটা 5 পইণ্ট এজেণ্ডাও আছে, য'ত প্ৰথমেই কোৱা হৈছে ন' পষ্ট ৰিটায়াৰমেণ্ট ৰিৱাৰ্ডছ কৰিড ফৰ জাজেছ, মানে ভাৰতৰ যি CJI থাকে তেওঁৰ বাবে ৰাজ্যসভা তো কোনো চিট ৰিজাৰ্ভ কৰা নহ'ব। যোৱা কেইবছৰ ধৰি ভাৰতৰ অপজিশ্যন পাৰ্টিবোৰে যিদৰে ভোট কৰি লৈ কথা কৈছে, সেই ইছ্যুটোকো এই কক্ৰোচ জনতা পাৰ্টিৰ এজেণ্ডাৰ ভিতৰত ৰখা হৈছে। তাত মেনশ্যন কৰা হৈছে যে প্ৰতিটো ভোটকো ছিকিউৰ ৰাখিব লাগিব। 3 নম্বৰ এজেণ্ডাৰ ভিতৰত আছে 50% ৰিজাৰ্ভেশ্যন ৰাখিব লাগিব ৱুমেনৰ বাবে। 4 নম্বৰ এজেণ্ডা মিডিয়াক ইণ্ডিপেণ্ডেণ্ট ৰাখিব লাগিব, কোনো গদি মিডিয়া চলিব নোৱাৰিব। আম্বানী আৰু আদানী এই যিসকলো মিডিয়া অ'ন কৰে তেওঁলোকৰ সকলোৰে লাইচেন্স কেঞ্চেল কৰিব লাগিব, আৰু সকলো গদি মিডিয়াৰ এংকাৰক ইনভেষ্টিগেট কৰিব লাগিব। আৰু যদি কোনো পলিটিকেল পাৰ্টিৰ MP বা MLA এই ভোটৰ পিছত পাৰ্টি চেঞ্জ কৰে, তেওঁক 20 বছৰৰ বাবে পলিটিক্সৰ পৰা বেন কৰিব লাগিব। এইখিনিলৈকে আশা কৰোঁ আপুনি বুজি পাইছে। কিন্তু প্ৰব্লেম হৈছে, এই একাউণ্টৰ পৰা ইউথ সমাজৰ পক্ষত কথা কোৱা হ'লেও এতিয়ালৈকে BJP পাৰ্টিৰ বাহিৰে আন কোনো পাৰ্টিৰ ক্ৰিটিচিজম কৰা হোৱা নাই, যাৰ বাবে BJP পাৰ্টিৰ যিসকল ছাপৰ্টাৰ আছে তেওঁলোকেও এই একাউণ্টৰ এগেইনষ্ট ছ'চিয়েল মিডিয়া তো বিভিন্ন ধৰণৰ কেম্পেইন চলাইছে। এতিয়া এইবোৰৰ মাজতে কিছুমান ইনফৰমেশ্যন এনেকুৱা ওলাই আহে যি আপোনাৰ মনতো কিছুমান কুৱেশ্যন মাৰ্ক তুলিব। যেনে ধৰক, এই কক্ৰোচ জনতা পাৰ্টি যি একাউণ্টটো ক্ৰিয়েট কৰা হৈছে সেয়া মেইনলি আমেৰিকাৰ এটা একাউণ্ট। আনকি যিজন ইয়াৰ ফাউণ্ডাৰ মানে অভিজিৎ দীপক, তেওঁ আমেৰিকাতেই থাকে। ফলত গভৰ্ণমেণ্ট ছাপৰ্টাৰসকলে ভাৰতৰ ডেম'ক্ৰেচিৰ বেছ লৰোৱাৰ বাবে ডিপ ষ্টেটৰ এটা মুভ বুলি ভাবিছে, য'ত নাজানি নুবুজি ট্ৰেপটো ভৰি দিছে ইউথ সমাজে। আকৌ বিজনেছ টুডে ৰিপৰ্ট অনুসৰি এই অভিজিৎ দীপক হৈছে আম আদমি পাৰ্টিৰ এজন অল্ড মেম্বাৰ, যি দিল্লী তো আম আদমি পাৰ্টি পাৱাৰ তো থাকোঁতে বেছ এক্টিভ আছিল। তেওঁৰ সৈতে মনীষ সিসোদিয়াৰ ফটোও দেখা যায়, আনকি এণ্টি BJP বহু পোষ্টো দেখা যায়। ফলত ইয়াত BJPৰ ছাপৰ্টাৰসকলে ক্লেইম কৰিছে যে এয়া আচলতে এটা এণ্টি BJP গ্ৰুপ যিয়ে কক্ৰোচ নেৰেটিভৰ বেনিফিট লুটিছে। তেওঁলোকৰ ৰিয়েল মটিভ হৈছে নেপাল বা বাংলাদেশৰ দৰে ভাৰতো এটা এনাৰ্কি সৃষ্টি কৰা, যাতে ভাৰতৰ ইকনমিকো উইক কৰি দিব পাৰি। কিন্তু এতিয়া আনফালৰ পৰা অভিজিৎ দীপকে এটা কাউণ্টাৰ কমেণ্ট কৰিছে। তেওঁ এটা পোষ্টত ক্লেইম কৰিছে ভাৰতৰ ইউথ সমাজ ইমান ফুলিছ নহয় যে তেওঁলোকে নেপাল বা বাংলাদেশৰ দৰে কোনো ইনচিডেণ্ট ঘটাব। এতিয়া আপোনাৰ মনত কুৱেশ্যন আহিব পাৰে যে তেন্তে দেশত কোনো প্ৰব্লেম নাই নেকি? যোৱা 12 বছৰ ধৰি তেন্তে সকলো ঠিক ঠাক চলি আছে নেকি? ইয়াৰ আনচাৰ হ'ল নহয়। এই মোমেণ্টটো ভাৰতবৰ্ষ এটা ইকনমিক ক্ৰাইচিছৰ সন্মুখীন হৈ আছে। টকাৰ ভেলিউ দিনে দিনে কমি গৈছে। হয়তো কিছুদিনৰ ভিতৰতে এটা ডলাৰ প্ৰাইচ 100 টকা ক্ৰছ কৰি যাব পাৰে। যদিও ইয়াৰ পিছত কিছুমান গ্লোবাল পলিটিক্সৰ ইম্পেক্টো আছে। কিন্তু ইউথ সমাজৰ মাজত যি হোপ আছিল যে ভাৰতে চাইনাৰ দৰে ফাষ্ট ইকনমিটো আগবাঢ়ি যাব, আনএমপ্লয়মেণ্ট কমিব, কৰাপশ্যন কমিব, অন্তত জব বা এডুকেশ্যন ছেক্টৰ ইম্প্ৰুভ হ'ব, সেয়া হোৱা নাই। ফলত এই মোমেণ্টটো ইউথ সমাজে এনেকুৱা কিবা এটা বিচাৰিছে যাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ এংগাৰ এক্সপ্ৰেছ কৰিব পাৰিব। আৰু আজিৰ দিনত ইণ্টাৰনেটটো মিম আৰু ছাটায়াৰ তেওঁলোকৰ ফ্ৰাষ্ট্ৰেশ্যনৰ লেংগুৱেজ হৈ পৰিছে। তো ক'ব পাৰি কক্ৰোচ জনতা পাৰ্টিৰো এই যি হিউজ ছাপৰ্ট, এয়া তাৰেই ৰিজাল্ট। কিন্তু ইয়াতো এটা কুৱেশ্যন আহে, ইউথ সমাজৰ এই এংগাৰকো কিছুমান মানুহে হাইজেক কৰাৰ ট্ৰাই কৰিছে নেকি? কেৱল নিজৰ পলিটিকেল এজেণ্ডা চলাই নিয়াৰ বাবে, আৰু যিটো এটা দেশৰ ইণ্টাৰনেল মেটাৰ সেয়া কিয় আমেৰিকাৰ পৰা কণ্ট্ৰল কৰা হ'ব। কিন্তু এই সকলোবোৰৰ মাজত আটাইতকৈ বেছি ৱাৰিং মেটাৰ হৈছে আমাৰ দেশৰ জুডিচিয়াৰী। আমাৰ দেশৰ কনষ্টিটিউশ্যন ইমানেই কমপ্লেক্স আৰু জাজসকলক ইমান প্ৰটেকশ্যন দিয়ে যে আজি যদি মই সুপ্ৰিম কোৰ্ট বা জাজেছসকলৰ সামান্যতম ক্ৰিটিচিজম কৰোঁ, তেন্তে হয়তো মোৰ ওপৰত কণ্টেম্প্ট অফ কোৰ্টৰ কেছ চলাই দিয়া হ'ব, আৰু এনেকুৱাও হ'ব পাৰে মই জেইললৈও যাব পাৰোঁ। কিন্তু এবাৰ ভাবি চাওকচোন, এজন দেশৰ চিফ জাষ্টিছ এনেকুৱা কমেণ্ট কৰা উচিত আছিল নে, য'ত আজিৰ দিনত লাখ লাখ ইউথ ছাৰ্ভাইভ কৰাৰ বাবে ফাইট কৰি আছে, জব বিচাৰিছে, এটা ভাল ইনকাম বিচাৰিছে। তেওঁলোকৰ বাবে পেৰাচাইট বা পঁইতাচোৰাৰ দৰে ৱৰ্ডছবোৰ কিমান ইনচাল্টিং। চিষ্টেম যদি মোক জবৰ গেৰাণ্টি দিব নোৱাৰে, মোৰ লাইফৰে ছিকিউৰিটি দিব নোৱাৰে, তেন্তে এতিয়া কোনোবাই যদি হঠাৎ আহি মোক কয় মই পঁইতাচোৰা, মই পেৰাচাইট, সেয়া মোৰ বাবে শুনিবলৈ কেনে লাগিব? আকৌ এই কথাটোৰ লগতে এয়াও মনত ৰাখিব, আমাৰ দেশ কিন্তু ডেম'ক্ৰেটিক।
ডেম'ক্ৰেচিতো প্ৰতি 5 বছৰৰ মূৰে মূৰে আপোনাৰ ওচৰলৈ কিন্তু হিউজ এটা পাৱাৰ আহে। সেই মমেণ্টৰ এতিয়াই যদি আপুনি ইম'শ্যন বশত এনেকুৱা কিবা কৰি পেলাই যাতে দেশৰ লছ হ'ব পাৰে, তেন্তে কিন্তু আপুনি ৰিগ্ৰেট কৰিব। চাওক, আপুনি ভাৰতীয় জনতা পাৰ্টি কৰক বা কক্ৰজ জনতা পাৰ্টি, কংগ্ৰেছ, আম আদমি পাৰ্টি যি কৰক নকৰক নিজৰ চকু কাণ অ'পন ৰাখক। আপুনি নিজে ডিচাইড কৰক কোনটো ৰাইট কোনটো ৰং। কিয় এজন ইউটিউবাৰে ক'ব লাগিব যে আপুনি এইটো ফ'ল' কৰক, সেইটো ফ'ল' নকৰিব। যদি শুনিবই লাগে কেতিয়াবা দুয়ো পক্ষৰ কথা শুনক। তাৰ পিছত যিটো কেৰেক্ট যেন লাগে আপুনি সেইটো চুজ কৰিব। ইয়াত আপুনি নিজৰ প্ৰতি অনেষ্ট থাকিব, নিজৰ ডিচিশ্যনৰ প্ৰতি অনেষ্ট থাকিব। আৰু শেষত অটল বিহাৰী বাজপেয়ীৰ এটা কথা কিন্তু অৱশ্যই মনত ৰাখিব, চৰকাৰ আয়েগি চৰকাৰ যায়গি, কিন্তু এই দেশখনক জীয়াই ৰাখিব লাগিব। আৰু দেশ গঢ়ি উঠে দেশৰ জনগণৰ দ্বাৰা। কমেণ্ট ছেকশ্যনটো কমেণ্ট কৰি জনাওক আপুনি তেন্তে কক্ৰজ পাৰ্টিতে জইন কৰিছে নেকি? আৰু যদি কৰিছে তেন্তে কিয় জইন কৰিছে সেয়াও কওক। আৰু এই ভিডিঅ'টোৰ পৰা আপুনি যদি ডিটেইলছটো সকলো জানিছে তেন্তে অৱশ্যই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আমাৰ এই চেনেলটোক ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ আমি ট্ৰাই কৰোঁ সদায় নিউট্ৰেল হৈ আপোনালোকৰ সন্মুখত সকলো ইনফৰমেশ্যন তুলি ধৰিবলৈ। তো লগ পাম নেক্সট ভিডিঅ'টো। তেতিয়ালৈকে ভাল থাকিব, সুস্থ থাকিব। আৰু মই আছিলোঁ AFS আপোনাৰ সৈতে।